2025 বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ দিনটোত আমি প্ৰটিন টাইমৰ দৰ্শকসকলক দিবলৈ ওলাইছোঁ এক শুভবাৰ্তা। শুভবাৰ্তাটো কি আমি প্ৰথমতে দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত যত্ন কৰিম। সহযোগী কৈলাশে দেখুৱাব এই দৃশ্যসমূহ। আমি উপস্থিত আছোঁ এখন ৰঙালাও বিশাল ৰঙালাওৰ খেতিৰ দৰাত। মই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত যে আপুনি যোনফালে চাব সেইফালে আপুনি চালে অভিভূত হৈ পৰিব, কাৰণ চাৰিওফালে কেৱল ৰঙালাওৰ খেতি। কেইজনমান শিক্ষিত যুৱকে তেওঁলোকে চাকৰি আশা বাদ দি তেওঁলোকে এইদৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু ৰঙালাও খেতিৰে তেওঁলোকে স্বাৱলম্বী হ'বলৈ তেওঁলোকে যত্ন কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ দৃশ্য। এতিয়া উপস্থিত থকা এই অঞ্চলটো হ'ল গোলাঘাট জিলাৰ নুমলীগড়ৰ মিঠাআম চাপৰি, আৰু এই মিঠাআম চাপৰিৰ এতিয়া বজাৰ দখল কৰিবলৈ ৰঙালাওৱে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে কলিকতাৰ বজাৰতে দখল কৰিছে নুমলীগড়ৰ এই মিঠাআম চাপৰিৰ ৰঙালাওৱে। মই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। এই মুহূৰ্তত ৰঙালাওসমূহ কাটি থকা হৈছে আৰু ইয়াতে আমি দেখিছোঁ গাড়ীয়ে গাড়ীয়ে ৰঙালাও ইতিমধ্যে গৈছে, আৰু ইতিমধ্যে সেই দৃশ্য আমি পৰৱৰ্তী সময়ত দেখুৱাম। কিন্তু তাৰ পূৰ্বে মই দেখুৱাইছোঁ যিখন ৰঙালাওৰ খেতিডৰা, তাৰ আপুনি দৃশ্য চাওক বিশাল। যদি আপুনি চাবলৈ যায় 500 বিঘাৰো অধিক ভূমিত এই ধৰণে ৰঙালাও খেতি কৰা হৈছে। আপুনি যোনফালে চাই কেৱল তাত ৰঙালাও খেতি। মই দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ, আৰু আমি যিকেইজন শিক্ষিত যুৱক আছে তেওঁলোকৰ লগত আমি কথা পাতিম। আমি ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত এই যি খেতি আপুনি দেখিছে এই পৰিৱেশটোত সূচনা কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰিছে গোলাঘাট NRL কৰ্তৃপক্ষ। গোলাঘাট NRLে ইয়াত তেওঁলোকক যি CSR ফাণ্ড আছে CSR ফাণ্ডৰ যোগেদি তেওঁলোকক সহযোগ কৰিছে, আৰু ইয়াত এক প্ৰকাৰ আনফালেদি সহযোগ কৰিছে এগ্ৰিকালচাৰ কৃষি বিভাগে তেওঁলোকক সহযোগ কৰিছে। আৰু আপোনালোকে চাওক যে প্ৰতিদিনাই কালি দিনটোৰ পৰা তেওঁলোকে কলিকতালৈ ইয়াৰ পৰা ৰঙালাও ইয়াতে পঠাইছে। গতিকে মই কথা পাতিবলৈ এই মুহূৰ্তত যত্ন কৰিছোঁ, আৰু সমান্তৰালভাৱে ৰঙালাও যিখন বজাৰ, সেই বজাৰখন কি ধৰণে তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আমি অৱগত হৈছোঁ প্ৰায় যদি তেওঁলোকে প্ৰতিদিনাই এই ধৰণে ৰঙালাও খেতিসমূহ যদি তেওঁলোকে কলিকতালৈ পঠাই থাকে, তেতিয়াহ'লে 50 লাখ টকাৰ অধিক তেওঁলোকে মুনাফা লাভ কৰিব পাৰিব। মই এজন শিক্ষিত যুৱক আছে, প্ৰথমতে আপোনাৰ নামটো জানিব। হয়, মোৰ নাম প্ৰশান্ত গগৈ। মই এজন BA পাছ খেতিয়ক। মই 2008 চনতে BA পাছ কৰি মই খেতিতে নিজকে নিয়োগ কৰিলোঁ। কোনো চৰকাৰী চাকৰি বা কিবা কোম্পানী পকৰত মই ঘূৰি থকা নাই, আৰু খেতিতে লাগি। আৰু এই অঞ্চলটোত আমি কেইজনমান যুৱক লগ খাই এটা বৃহৎ অঞ্চলত 500 বিঘাতকৈ অধিক, প্ৰায় 700 বিঘামান হ'ব, এই গোটেই অঞ্চলটোৰ পৰা মৰঙি মৌজা আৰু খুমটাই মৌজাক আগুৰি আমি দুইখন গাঁও দুইটা মৌজাৰ কৃষক আমি একগোট হৈ এই বিশাল এইবাৰ খেতি আৰম্ভ কৰিছোঁ। আৰু আমি এই খেতিখিনি কৰিবলৈ যাওঁতে আমাক নুমলীগড় শোধনাগাৰ আগবাঢ়ি আহিছে। বিশেষকৈ শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ শ্ৰদ্ধাৰ মিণ্টু সন্দিকৈ ছাৰ, তেখেতে আমাক যথেষ্টখিনি দিহা পৰামৰ্শৰ লগতে সকলোখিনি সহায় সহযোগ কৰিলে। আৰু লগতে আমাৰ মিণ্টু সন্দিকৈৰ এজন যোদ্ধা আমাক দিলে, আমাৰ লগত আছে দিবা কছকীয়া বুলি। তেখেতেও যথেষ্টখিনি আমাৰ লগত দিনে ৰাতিয়ে এক কৰি কাম কৰিবলৈ লগত যেনেকৈ হওক আজি আমাক আগুৱাই নিলে। আৰু গতিকে আমি পৰহিৰ পৰা আমি ইয়াত ৰঙালাওখিনি ছিঙা আৰম্ভ কৰিছোঁ। কিন্তু কালি 3 গাড়ী আমি একেলগে পঠিয়াই দিলোঁ। কালি কলিকতা গৈছে। হয়, আৰু আমাৰ উৎপাদন আমি কালি ছিঙিছিলোঁ আমাৰ 20 বিঘা মাটিত আমাৰ 3 LB মান আছে। 75 টন হৈও 750 কুইণ্টেল হৈও আমাৰ প্ৰায় আৰু 10 টন মানে 85 টনমান মাল আমাৰ প্ৰডাকশ্যন হ'ল 20 বিঘাত। তেতিয়াহ'লে আপোনাৰ বিঘাত 4 টনতকৈ অধিক 4 টনতকৈ অধিক আমাৰ প্ৰডাকশ্যন হৈছে। কথাটো হ'ল যে আপোনালোকে কালি যে পঠাইছে, কালি কিমান টকাৰ আপোনালোকে কিমান টন পঠাইছে, কিমান টকা হ'ব? কালি আমাৰ 3খন গাড়ীত 75 টন সম্পূৰ্ণ নহ'ল, মানে 74 টন কিমান কুইণ্টেল হ'ল। আমি মানে সদায় ৰেটটো চেঞ্জ হৈ থাকে। কালি আমি যিটো পঠিয়াইছোঁ আমি 5 টকাৰ দৰতে আমি পঠিয়াইছোঁ। এইবাৰ অকণমান বজাৰখন ডাউন কলিকতা, সেইকাৰণে আমি 5 টকাৰ দৰত পঠিয়াইছোঁ। হয়তো আৰু পাছৰখিনিত উঠিব, প্ৰত্যেক বছৰে আপ ডাউন হৈ থাকে। গতিকে আমি সেইকাৰণে এইবাৰ অকণমান ভাল হ'ব বুলি আশা কৰোঁ। প্ৰডাকশ্যন খুব ভাল এইবাৰ। আৰু এগ্ৰিকালচাৰ ফালৰ পৰা কি ধৰণৰ সহযোগ কৰিছে? জিলা কৃষি বিভাগৰ NRLৰ লগত যোগাযোগ হৈ আমাৰ লগত আহিছে। তেখেতসকলেও আমাক সহায় কৰিছে বাৰু। আৰু ওচৰতে আমাৰ এই দাঁতিতে এই নদীখনৰ ইপাৰে আমাৰ KVK আছে। KVK বিষয়ববীয়াসকলেও মাজে সময়ে আমাক আহি দিহা পৰামৰ্শ দি আছে। হয়, মই আৰু এজন আছে, তেওঁলোকৰ কথা পাতিব পাৰিম। কেনেকুৱা এইবাৰ খেতি ইতিমধ্যে ভাল দেখিছোঁ, আৰু খুব ভাল আপোনালোকে মুনাফা লাভ কৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী বলিন শৰ্মা।
সকলোৱে জানে পৰিচিত মানে গোটেই গাঁওবুঢ়া এজন খেতিয়ক বুলিয়ে জানে কাৰণ আমি খেতিৰ লগত জড়িত বুলি ক'বলৈ গ'লে আপোনাৰ বহুত দিনৰ আগৰ পৰাই আজি আপোনাৰ প্ৰায় 2017 চনৰ আগতো আমি খেতি কৰি আছিলোঁ মানে তেতিয়া ধৰক আমাৰ অত্যাধুনিক যিখিনি সা সামগ্ৰী সেইখিনি আমাৰ নাছিলে ধৰক যেনে ধৰক ট্ৰেক্টাৰ হওক বা ধান কটাৰ মেচিন হওক বা টেলাৰ হওক এনেকুৱা কিছু সামগ্ৰী আমাৰ নাছিলে যেতিয়া নুমলীগড় শোধনাগাৰ CSR ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে আমাক মাতিলে দুজনমান কৃষকক যে তোমালোকে এনেকৈ গোট এটা খোলা যদি তোমালোকে গোটটো খোলা তোমালোকক আমি ইমানখিনি বস্তু সাহায্য কৰিম ঠিক সেইমতে আমি আমাৰ সন্মানীয় মিণ্টু সন্দিকৈ ছাৰৰ নেতৃত্বত আমি কাষ্টমাৰ চেণ্টাৰ নামেৰে এটা গোট এটা খুলিলোঁ গোটটো খোলা প্ৰথম বছৰ আমাক ট্ৰেক্টাৰ এখন দিলে তাৰপিছত আকৌ দিলে পাৱাৰ টিলাৰ দিলে তেনেকৈ যিজন খেতিয়কে মানে এবিঘা মাটি খেতি কৰি আছিলে গৰু হালত ট্ৰেক্টৰখন পাই পেলাই আপোনাৰ ধৰক সেইজন মানুহে 10 বিঘা মাটি খেতি কৰিব পৰা হ'ল সেই আজি 500 বিঘা অধিক খেতি কৰিছোঁ প্ৰথমতে ধন্যবাদ দিব লাগিব আমাৰ নুমলীগড় শোধনাগাৰ মিণ্টু সন্দিকৈ ছাৰক আৰু লগতে তেখেতৰ লগত যিখিনি কৰ্মকৰ্তা আছে আৰু বিশেষকৈ আৰু এজনক ধন্যবাদ দিবই লাগিব কাৰণ তেখেতৰ নামটো নল'লে আমাৰ ভুল হ'ব ভাতৃতুল্য মোৰ কাষতে আছে দিবাকৰ শইকীয়া আৰু লগতে আমাৰ সঞ্জয় গুপ্তা তেওঁবিলাক প্ৰতিটো খোজতে আমাৰ লগত আজি কিবা এটা হৈছে দিবাকৰ আমি কওঁ আমুকটো হৈছে সেই বাৰ্তাটো নি পেলাই দিবাকৰে নি পেলাই ছাৰক কওঁগৈ ছাৰে ওপৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি কাৰণ এই বেমাৰটো কিহৰ পৰা হৈছে কি কথা সেইখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক জনায় আৰু নিচেই কাষতে আছে আমাৰ খুমটাই কেবিকে তেখেতৰ আমাৰ ছাৰকো ধন্যবাদ দিব লাগিব কাৰণ ছাৰক আমি মানে ধৰক বেলেগ এজনৰ ছাৰলৈ আমি ডাইৰেক্ট ফোন কৰিলে ছাৰে মানে ডাইৰেক্ট উত্তৰটো দিয়ে ছাৰ আমাৰ এই বেমাৰটো হৈছে আমি কি কৰিম তোমালোকে এইটো বেমাৰত এইটো ঔষধ কৰা তোমালোকে এইটো বেমাৰত এইটো ঔষধ কৰা তোমালোকৰ বোলে এইটো সময়ত এইটো ঔষধ কৰা তেনেকৈ মানে যিমানখিনি দিহা পৰামৰ্শ দিছে আজি কাৰণ আমি ইমানখিনি সফল হৈছোঁ বিশেষকৈ আমি নুমলীগড় শোধনাগাৰ মিণ্টু সন্দিকৈ ছাৰ আৰু লগতে আমাৰ কেবিকে আমাৰ আছিলে ছাৰৰ নামটো কি ডেকা ছাৰ ভৱেশ চন্দ্ৰ ডেকা ছাৰ এতিয়া কথাটো হ'ল যে ইতিমধ্যে আমি কথাখিনি অৱগত হৈছোঁ যদি এই ধৰণে আপোনালোকৰ প্ৰডাকশ্যনখিনি যদি কলিকতা বজাৰলৈ আপোনালোকে পঠাই থাকে পাৰ ডে তেতিয়াহ'লে 50 লক্ষ টকাৰ অধিক হ'বনে আপোনালোকৰ মুনাফা কাৰণ যদি আমি এতিয়া কালি হিচাপ কৰিছোঁ যদি 5 টকা দৰতেও যায় যদি 50 লাখৰ অধিক হ'ব যদি 5ৰ যদি ওপৰত যদি যায় হয়তো আমাৰ 70-80 লাখ টকাৰো মানে বজাৰখন ভাল হ'লে আমি 70-80 লাখ টকাও দখল কৰিব পৰা হ'ম হয় আটাইতকৈ ভাল খবৰ আৰু মই পুনৰ কৈছোঁ যে ইতিমধ্যে উল্লেখ কৰিছেই যে আমি যেতিয়া আহিছোঁ ইয়াত দেখিছোঁ ট্ৰেক্টৰে আপোনাৰ ৰঙালাও গৈ আছে এই খেতিডৰাৰ পৰা আৰু অলপ আগত দুখনকৈ LP ট্ৰাক খাৰা হৈছে সেই ট্ৰাক দুখন সাজু হৈছে যাবলৈ কলিকতালৈ আৰু মোৰ লগত উপস্থিত আছে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছেই যে দিবাকৰ ডাঙৰীয়া NIL-ৰ এজন কৰ্মকৰ্তা তেওঁৰ পৰা মুহূৰ্তত জানিবলৈ যত্ন কৰিম যে ইতিমধ্যে উল্লেখ কৰিছে কিমান দিনৰ তেওঁলোকৰ প্ৰস্তুতি কি ধৰণৰ পৰিকল্পনাৰ মাজতে আজি এই আপোনালোকৰ সফলতা মুখখন দেখাবলৈ সক্ষম হৈছে কৃষকসকলে হয় বৰ্তমান উপস্থিত থকা এই মিঠাম চাপৰি আপোনাৰ অঞ্চলৰ যি কৃষি পথাৰত উপস্থিত আছোঁ এই পথাৰডৰা আপোনাৰ ছেপ্টেম্বৰ 28 তাৰিখে তেওঁলোকে গুটি দিয়া আৰম্ভ কৰিছিলে আৰু ছেপ্টেম্বৰ 28 তাৰিখৰ পৰা আপোনাৰ জানুৱাৰী 15 তাৰিখলৈকে আমাৰ মিঠাম চাপৰি অঞ্চলৰ যুৱকবৃন্দ তথা মই বিশেষকৈ নাম ল'ব লাগিব প্ৰশান্ত গগৈ ডাঙৰীয়া আৰু বলিন্দা তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছে যে আমি যিটো কৃষি জাগৰণ একচুৱেলি কৃষি জাগৰণ ইয়াতে মানে কৃষি বিপ্লৱ যিটো সূচনা কৰিছিলে কৃষি বিপ্লৱ যাতে সফলতাৰ হাঁহি মাৰিব পাৰে তাৰ অপ্ৰাণ চেষ্টা কৰিছিলে মাজত যথেষ্ট সমস্যা আহিছিলে সেই সমস্যাসমূহ তেওঁলোকে খুব সুন্দৰভাৱে সমাধান কৰিছিলে আৰু এই ক্ষেত্ৰত মই বিশেষকৈ আমাৰ নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ শ্ৰদ্ধাৰ মিণ্টু কুমাৰ সন্দিকৈ ডাঙৰীয়া গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ ডক্টৰ ভৱেশ চন্দ্ৰ ডেকাকে প্ৰমুখ্য কৰি যিসকল বিজ্ঞানী আছে সমূহ বিজ্ঞানী বোকাখাট পাণবাৰী FTS-ৰ আমাৰ শ্ৰদ্ধাৰ অলকানন্দা কাকতি ছাৰকে প্ৰমুখ্য কৰি মেনন বৰুৱা ছাৰ আমাৰ গোলাঘাট জিলা কৃষি বিভাগৰ যিসমূহ বিষয়ববীয়া আছে এই সকলো বিষয়ববীয়াৰ যিটো সহযোগিতা সেই সহযোগিতাৰ কি প্ৰতিফলন বুলি ক'ব লাগিব মই আচলতে খুব ভাল লাগিছে যোৱাকালি 75 টন যোৱাকালি ইয়াৰ পৰা কলিকতাৰ বজাৰলৈ ইতিমধ্যে আমি পঠিয়াইছোঁ আৰু আজি 50 টন পঠিয়াবৰ কাৰণে আপুনি ইতিমধ্যে দেখিছে দুখন ট্ৰাক আমি ইয়াতে ৰেডি কৰিছোঁ ভাল লাগিছে আৰু এনেদৰে যদি কৃষি বিপ্লৱৰ সূচনা কৰে তো আগন্তুক দিনত আমাৰ দৰে বিশেষকৈ মই এজন শিকাৰু মই শ্ৰদ্ধাৰ বলিন্দা আৰু প্ৰশান্তদাৰ লগত সেই 4 মাহে যথেষ্টখিনি শিকিছোঁ
যদি তেওঁলোকে কৈছে মই তেওঁলোকক সহায় কৰিছোঁ, কিন্তু আচলতে মই তেওঁলোকৰ পৰা বহুত শিকিছোঁ আৰু মোৰ দৰে বহুত যুৱ প্ৰজন্ম ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। হয়, মিঠাৰাম চাপৰিৰ প্ৰশান্ত ডাঙৰীয়া আৰু বলিন ডাঙৰীয়াই আদৰ্শ হৈছে এতিয়া বহুজনৰ কাৰণে, তেওঁলোকে এতিয়া আশাৰ বতৰা কঢ়িয়াইছে নিবনুৱাৰ কাৰণে। কাৰণ এই ধৰণে তেওঁলোকে কৃষি বিপ্লৱৰ সূচনা কৰিছে, ৰঙালাও খেতিৰে তেওঁলোকে স্বাৱলম্বী হ'বলৈ যত্ন কৰিছে আৰু এতিয়া ৰঙালাওৰ যি নুমলীগড় অঞ্চলৰ ৰঙালাওৱে এতিয়া সমাদৰ লাভ কৰিছে কলিকতা বজাৰ। কেৱল কলিকতা বজাৰখনেই নহয়, হয়তো পৰৱৰ্তী সময়ত তেওঁলোকে অন্যান্য ৰাজ্যলৈও তেওঁলোকে প্ৰেৰণ কৰিব। কিন্তু মূল কথাটো হ'ল যে এতিয়া 50 লক্ষ টকাৰ অধিক তেওঁলোকে এতিয়া মুনাফা লাভ কৰিছে এই খেতি কৰি। গতিকে নিশ্চিতভাৱে এটা আশাৰ বতৰা, এক শুভবাৰ্তা এতিয়া এই মুহূৰ্তত আমি দিবলৈ যত্ন কৰিলোঁ গোলাঘাট জিলাৰ নুমলীগড়ৰ মিঠাৰাম চাপৰিৰ পৰা।